Hello students, welcome back to our channel SI Light of Education. আজি তোমালোকৰ ভাবে ক্লাস 8 ৰ নতুন বিজ্ঞানৰ লেসন 2 অণুজীৱ মাইক্ৰোবেছ এইটো অসম জাতীয় বিদ্যালয় ক্লাস 8 মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মই এটা কথা কৈছো তোমালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু বন্ধুবৰ্গৰ মাজত চেনেলটো শেয়াৰ কৰিবা আৰু তোমালোকে প্ৰতিটো লেসনৰ সমূহ কোৱেশ্চন আনসাৰ মানে সমূহ প্ৰশ্ন উত্তৰ তোমালোকে পাই থাকিবা আৰু ভিডিওটো আৰম্ভ কৰো তোমালোকে ভিডিওটো স্কিপ নকৰি কিনে ভিডিওটো প্ৰথমৰ পৰা হেকলৈকে চাই থাকিবা লগতে ইয়াতে দিছো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কিবা বুজি নাপালে কমেন্টছ বক্সত কমেন্ট কৰিবা আৰু এইটো লেসনৰ প্ৰথম যেটো কোৱেশ্চন আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা ফাৰ্স্ট কোৱেশ্চনছ ইষ্ট ব্যৱহাৰ কৰি উৎপাদন কৰা পদাৰ্থবিধ হল চেনি হুৰা অক্সিজেন হাইড্ৰোক্লোৰিক এসিড ইয়াৰ কারেক্ট আনসারটো হ'ব অপশন বি সেকেন্ড অপশন হুৰা নেক্সট 2 নং কোৱেশ্চন তলত দিয়া সমূহৰ কোনটো প্ৰতিজৈৱিক ইয়াতে কারেক্ট অপশনটো হ'ব তোমালোকৰ মই অপশন কেটা কৈছো সোডিয়াম বাইকাৰ্বনেট স্ট্ৰেপ্টোমাইসিন হুৰা ইষ্ট ইয়াৰ কারেক্ট আনসারটো হ'ব বি স্ট্ৰেপ্টোমাইসিন নেক্সট 3 নং কোৱেশ্চন মেলেৰিয়াৰ বীজাণু প্ৰটোজোৱাটোৰ বাহক হল মাখি পখিলা মাইকি এনফ্লিস ম পইতাচোৰা ইয়াৰ কারেক্ট আনসারটো হ'ব সি মাইকি এনফ্লিস ম নেক্সট 4 নং কোৱেশ্চনছ হুচৰা ৰোগসমূহৰ অতি উল্লেখনীয় বাহক হল পৰুৱা মাখি মকৰা জিয়াপোক ইয়াৰ কারেক্ট আনসারটো হ'ব বি সেকেন্ড অপশন মাখি নেক্সট 5 নং কোৱেশ্চন পাউৰুটিৰ মণ্ড ফুলি উঠাৰ কাৰণ হল মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এইবিলাক কোৱেশ্চন তোমালোকৰ এক্সামত আহি থাকে অপশন ডি আছে তাপ হাতেৰে খসা স্তৰ বৃদ্ধি গুৰি কৰা ইয়াৰে কারেক্ট আনসারটো হ'ব সি স্তৰ বৃদ্ধি নেক্সট কোৱেশ্চন খালি ঠাই পূৰ কৰা ইয়াৰে ফাৰ্স্ট কোৱেশ্চনটো অণুজীৱ চাবলৈ হলে আমাক ডেশ লাগে তোমালোকে লিখিবা অণুজীৱ চাবলৈ হলে আমাক অণুবীক্ষণ যন্ত্ৰ লাগে নেক্সট 2 নং কোৱেশ্চন নীলা হেউজিয়া হেলায়ে বায়ুমণ্ডলৰ পৰা প্ৰত্যক্ষভাৱে ডেশ সংযোজন কৰি মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে ইয়াৰে কারেক্ট আনসারটো হ'ব নাইট্ৰজেন সংযোজন কৰি মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে নেক্সট 3 নং কোৱেশ্চন ডেশৰ সহায়ত হুৰা প্ৰস্তুত কৰা হয় তোমালোকে আনসার লিখিবা ইষ্টৰ সহায়ত হুৰা প্ৰস্তুত কৰা হয় নেক্সট 4 নং কোৱেশ্চন কলেৰা বেমাৰটো ডেশৰ দ্বাৰা সৃষ্টি হয় ইয়াৰে আনসার হ'ব ব্যাকটেৰিয়াৰ দ্বাৰা সৃষ্টি হয় নেক্সট 5 নং কোৱেশ্চন ভাইৰাছক বংশবৃদ্ধি কৰিবলৈ এটি ডেশৰ দৰকাৰ ইয়াৰে আনসার লিখিবা ব্যাকটেৰিয়াৰ দৰকাৰ নেক্সট 3 নং কোৱেশ্চনছ অণুজীৱ খালি চকুৰে চাব পাৰি ইয়াৰে আছে কোৱেশ্চনটো আৰু আছে যদি নোৱাৰি কেনেকৈ চাব পাৰি তোমালোকে ইয়াৰে আনসার লিখিবা যে অণুজীৱ খালি চকুৰে চাব নোৱাৰি অণুজীৱ সমূহক আমি অণুবীক্ষণ যন্ত্ৰৰ সহায়ত চাব পাৰো এইখিনি লিখিলে হৈ যাব কোৱেশ্চন নম্বৰ 4 নং কোৱেশ্চন অণুজীৱৰ প্ৰধান ভাগকেইটা কি কি ইয়াৰ আনসার লিখিবা অণুজীৱৰ প্ৰধান ভাগকেইটা হৈছে ব্যাকটেৰিয়া ভেকুৰ আদ্যপ্ৰাণী আৰু কেতবোৰ হেলাই নেক্সট 5 নং কোৱেশ্চন বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন গেছ গ্ৰহণ কৰা ব্যাকটেৰিয়াবোৰৰ নাম লিখা ইয়াৰে আনসার লিখিবা বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন গেছ গ্ৰহণ কৰা ব্যাকটেৰিয়াবোৰৰ নাম হৈছে ৰাইজোবিয়াম নেক্সট 6 নং কোৱেশ্চন দৈনন্দিন জীৱনত অণুজীৱৰ উপকাৰী ভূমিকাৰ সম্পৰ্কে 10 হাৰিমান বাক্যত লিখা ইয়াৰ আনসার লিখিবা মানুহে বিভিন্ন কামত অণুজীৱৰ ব্যৱহাৰ কৰি আহিছে এই ব্যৱহাৰসমূহ চাৰি প্ৰকাৰত ভাগ কৰিব পাৰি ব্যৱসায় চিকিৎসা কৃষি ক্ষেত্ৰ পৰিৱেশত ইয়াতে লিখিবা লেক্টোবেচিলাছ নামৰ এবিধ ব্যাকটেৰিয়াই গাখীৰক দৈলৈ ৰূপান্তৰ কৰে চীজ প্ৰস্তুতকৰণতো এইবিধ ব্যাকটেৰিয়া ব্যৱহাৰ কৰা হয় এনেদৰে বহুতো কামত অণুজীৱৰ ব্যৱহাৰ কৰা হয় অসুখ হলে আমি গ্ৰহণ কৰা টেবলেট কেপসুল বা ইনজেকশন সমূহ অণুজীৱৰ দ্বাৰা প্ৰস্তুত কৰা হয় মাটিৰ উৰ্বৰতা বৃদ্ধি কৰিবৰ বাবে ৰাইজোবিয়াম নামৰ ব্যাকটেৰিয়াবিধৰ ব্যৱহাৰ কৰা হয় আমাৰ চৌপাশত পৰি থকা গেলাপচা আৱৰ্জনাবোৰ অণুজীৱৰ সহায়ত পৰিষ্কাৰ কৰা হয় নেক্সট 7 নং কোৱেশ্চনছ
অনুজীৱৰ অপকাৰিতা সম্পৰ্কে এটি চমুটোকা লিখাই ইয়াৰ এনসাৰ লিখিবা কিছুমান অনুজীৱই মানুহ আন প্ৰাণী আৰু উদ্ভিদৰ শৰীৰত ৰোগৰ সৃষ্টি কৰে এই ৰোগ সৃষ্টিকাৰী অনুজীৱবোৰক বীজাণু বোলে কিছুমান অনুজীৱই আকৌ খাদ্য দ্ৰব্য কাপোৰ আৰু চামৰা আদিৰো অনিষ্ট সাধন কৰে বীজাণুবোৰে আমাৰ শৰীৰত উশাহ-নিশাহ খোৱা পানী আৰু আহাৰৰ জৰিয়তে প্ৰৱেশ কৰি ৰোগৰ সংক্ৰমণ ঘটায় ৰোগাক্ৰান্ত মানুহৰ সংস্পৰ্শলৈ অহাৰ ফলতো ৰোগৰ বীজাণু এজনৰ পৰা আনজনৰ গালৈ বিয়পিব পাৰে উদাহৰণ স্বৰূপে কলেৰা সাধাৰণ পানীলগা মাজু আই যক্ষ্মা কৰোনা আদি নেক্সট 8 নং কোশ্চেন ভাইৰাছৰ বংশবৃদ্ধিৰ কাৰণে কিহৰ দৰকাৰ এনসাৰ লিখিবা ভাইৰাছৰ বংশবৃদ্ধিৰ কাৰণে ব্যাক্টেৰিয়াৰ দৰকাৰ নেক্সট 9 নং কোশ্চেনটো তোমালোকে চাবা প্ৰতিজৈৱিক কি প্ৰতিজৈৱিক ব্যৱহাৰৰ সময়ত কি সাৱধানতা লব লাগে লিখা ইয়াৰ এনসাৰ লিখিবা যিবোৰ দৰৱে বেমাৰ সৃষ্টিকাৰী বীজাণুবোৰ ধ্বংস কৰে অথবা ইহতৰ বৃদ্ধি বন্ধ কৰে সেইবোৰ দৰৱক প্ৰতিজৈৱিক বোলে প্ৰতিজৈৱিক ব্যৱহাৰৰ সময়ত লবলগীয়া সাৱধানতাসমূহ হৈছে পইণ্ট এ অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শলৈহে ইয়াক সেৱন কৰিব লাগে প্ৰয়োজন নথকাকৈ বা ভুল মাত্ৰাত কেতিয়াও ইয়াক গ্ৰহণ কৰিব নালাগে নেক্সট লাষ্ট কোশ্চেনছ এটা আছে স্তম্ভ এ আৰু স্তম্ভ বি মিলোৱা ইয়াতে মই মিলাই দিছো ডাইৰেক্ট কিতাপৰ পৰা মই ফটো উঠাই দিছো চাবা ব্যাক্টেৰিয়াৰ লগত মিলিছে কলেৰাৰ কাৰণ ৰাইজোবিয়ামৰ লগত নাইট্ৰজেন সংযোজন লেক্টোবেচিলাছ দৈ তৈয়াৰ ইষ্ট পাউৰুটি প্ৰস্তুত এটা প্ৰটোজোৱা মেলেৰিয়াৰ কাৰণ এটা ভাইৰাছ এইডছৰ কাৰণ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক এসআই লাইট অফ এডুকেশ্যন চেনেললৈ আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিছো আৰু তোমালোক আগন্তুক এসএলসি এক্সামৰ যেতিয়া তোমালোকে ক্যান্ডিডেট হবা সেই ক্যান্ডিডেট হোৱাৰ আগতে তোমালোকে এইখন চেনেল তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখা যেটো তোমালোকে আগন্তুক এসএলসি এক্সামলৈ তোমালোকৰ কাৰণে এইখন চেনেল হাজু হৈ থাকিব তোমালোকৰ 100% কোৱেশ্চনছ কমন কৰাব তাৰ কাৰণে তোমালোকে চেনেলটো এটাই সাবস্ক্ৰাইব কৰি ৰাখা আৰু বন্ধুবৰ্গৰ মাজত চেনেলটো শেয়াৰ কৰিবা থ্যাংক ইউ এসআই লাইট অফ এডুকেশ্যন থ্যাংক ইউ ওয়াচিং দা ভিডিও